আৰু এতিয়া পলাতক অৱস্থাত আছে এছআই চাকৰি কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি পিকে দত্ত 31 আগষ্টত ডিব্ৰুগড়ৰ শহুৰেকৰ ঘৰলৈ গৈছিল বৃহৎ সম্পত্তি পাহাৰ গঢ়ি তোলা পিকে দত্ত পশ্চিম মিলন নগৰৰ শহুৰেকৰ ঘৰৰ পৰা 5 ছেপ্টেম্বৰত পিকে দত্ত উভতিছিল গুৱাহাটীলৈ কিন্তু 20 ছেপ্টেম্বৰত এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানৰ পিছৰে পৰা আত্মগোপন কৰি আছে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে আমি ইতিমধ্যে কৈছো যে ডিব্ৰুগড়ত যেহেতু শহুৰেকৰ ঘৰতো অভিযান চলোৱা হৈছে আৰু হোম ষ্টে আছে তাতো অভিযান চলোৱা হৈছে বিভিন্ন প্ৰান্তত অভিযান চলোৱা হৈছে ইতিমধ্যে শেহতীয়াকৈ তাত যেহেতু শেহতীয়া যি খবৰ অনুসৰি খুলখালী এককো গ্ৰেপ্তাৰ কৰা হৈছিল গতিকে এনে ধৰণৰ বহু খবৰ ডিব্ৰুগড়ত আছে আৰু যেহেতু আত্মগোপন কৰি আছে বা ঘটনাৰ পূৰ্বতে তেওঁ ডিব্ৰুগড়লৈ গৈছিল গতিকে সেই সন্দৰ্ভত আমি খবৰ লাভ কৰিম আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে টমাছ বুঢ়াগোহাঁই আমি টমাছৰ পৰা আৰু যথেষ্ট খবৰ আমি লাভ কৰিম কিন্তু এইখিনিতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই পৰ্যন্ত কিন্তু আত্মগোপন কৰি আছে পিকে দত্ত পলাতক অৱস্থাত আছে পিকে দত্ত কিন্তু প্ৰশ্ন উত্থাপন হৈছে পিকে দত্তই যি সময়তে সিআইডিয়ে অভিযান আৰম্ভ কৰাৰ তদন্তৰ বাদ মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিছিল সেই সময়ছোৱাৰ পৰা পলাতক অৱস্থাত আছে গতিকে পূৰ্বতে তেওঁ অনুমান কৰিছিল নে পূৰ্বতে তেওঁ খবৰ দিয়া হৈছিল এনে ধৰণৰ বহু প্ৰশ্ন আছে আৰু যেহেতু আমি তেওঁৰ সম্পত্তিৰ যি পাহাৰ সম্পত্তিৰ যি তালিকা সেই সন্দৰ্ভতো আমি ইতিমধ্যে জনাই গৈছো সবিস্তাৰে জনাই গৈছো গতিকে ডিব্ৰুগড়তো বহু সম্পত্তি আছে আৰু সেই সময়ছোৱাটো যেহেতু দেখিবলৈ পোৱা গৈছে যে অভিযান অব্যাহত ৰখা হৈছে বিভিন্ন ঠাইত অভিযান অব্যাহত ৰখা হৈছে সংযুক্ত হৈছে টমাছৰ সৈতে টমাছ আপোনাৰ পৰা আমি আৰু অধিক খবৰ লাভ কৰিম হয় নিশ্চয় সব পাপৰি এই যেটো কেলেংকাৰী যেটা পোহলৈ আহিছে যোৱা 20 তাৰিখে যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ পিছতে প্ৰশ্নকাকত ফাটিল হোৱা যেটো কেলেংকাৰী পোহলৈ আহিছিল তাৰ কিছুদিনৰ আগতে অৰ্থাৎ 31 আগষ্টত তেখেতে ডিব্ৰুগড়লৈ আহিছিল আৰু 31 আগষ্টৰ পৰা তেখেতে 5 ছেপ্টেম্বৰলৈকে ডিব্ৰুগড় নিজৰ পশ্চিম মিলনগৰ শহুৰেকৰ ঘৰত আছিল অৰ্থাৎ ডিব্ৰুগড়ত তেখেতে 6 দিন ইয়াত বাহৰ পাতিছিল আৰু তেখেতে কি উদ্দেশ্যলৈ ডিব্ৰুগড়লৈ আহিছিল সেই সময়ত হেয়া এতিয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে ইয়াত কোনবা চাকৰি প্ৰাৰ্থীক তেখেতে লগ কৰিছিল নি বা কোনবা মধ্যভোগী ধনৰ ভাগ ল'বলৈ আহিছিল নি তেনেকুৱা ধৰণৰ কথা এতিয়া ইয়াত চলি আছে আৰু এটা কথা চাব পাপৰি যোৱা দুদিনৰ পূৰ্বে এতিয়া মিলননগৰ পশ্চিম মিলননগৰ তেখেতৰ যি শহুৰেকৰ ঘৰ আছে তাত আৰক্ষীয়ে দুদিনকৈ তাত অভিযান চলাইছিল আৰু লগতে ইতিমধ্যে সকলোৱে গম পাইছে তেখেতৰ খুলখালী কাশ্যপ অভিনন্দন কাকতি তেখেতকো সোধপোছৰ বাবে আটক কৰিছিল আৰু তেখেতক 3 ঘণ্টা ধৰি জেৰা চলাইছিল গতিকে আৰক্ষীয়ে নিশ্চয় কিছু তথ্য বা সম্ভেদ পাইছে যাৰ ফলত এনে ধৰণৰ অভিযান তেখেতৰ ঘৰত দুবাৰকৈ চলাইছে আৰু লগতে খুলখালী তেখেতকো নি সোধপোছ কৰিছে গতিকে তাৰপৰা কি তথ্য তেওঁলোকে আহৰণ কৰিছে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব আৰক্ষীয়ে তেওঁলোকে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই কিন্তু এটা কথা ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে নিশ্চয় কিবা এটা ঘটিছিল বা কিবা এটা উদ্দেশ্য লৈ ডিব্ৰুগড়লৈ আহিছিল কাৰণ ডিব্ৰুগড় যি ধৰণৰ এতিয়া অভিযান চলি আছে তেখেতৰ আত্মীয় কুটুমৰ ঘৰত যি ধৰণৰ অভিযান চলিছে নিশা ভাগত বা দিনৰ ভাগতো যি ধৰণৰ অভিযান চলা দেখিছোঁ তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি এটা উদ্দেশ্য লৈ তেখেতে ডিব্ৰুগড়লৈ আহিছিল অৰ্থাৎ উজনি অসমতো এনে ধৰণৰ চাকৰি এক বেহা চলিছিল নেকি সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কোন প্ৰাৰ্থীয়ে তেখেতক ধন দিছিল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কোনোবা মধ্যভোগীয়ে তেখেতক লগ কৰিছিল নেকি ডিব্ৰুগড়ত আহি সেয়া ডাঙৰ কথা হৈ পৰিছে আৰু যিহেতু তেখেতে অহাটো ডাঙৰ কথা নহয় কিন্তু সেই পৰীক্ষাটোৰ আগমুহূৰ্তত যেতিয়া ডিব্ৰুগড়লৈ আহি 6 দিনকৈ বাহৰ পাতিছিল সেইটোহে ডাঙৰ কথা আৰু এতিয়া সমগ্ৰ বিষয়টো আৰক্ষীয়ে পুংখানুপুংখভাৱে চাই আছে বিভিন্ন ঠাইত আৰক্ষীয়ে তালাচী চলাইছে অভিযান চলাইছে বিভিন্নজনৰ পৰা সোধপোছো কৰিছে কিন্তু বৰ্তমানলৈকে তথ্য কোনো প্ৰকাশ কৰা নাই আৰু অকল ডিব্ৰুগড়তে নহয় আমি যিমানখিনি গম পাইছোঁ তেখেতে এছআই পৰীক্ষাৰ কিছুদিনৰ আগতে শিলচৰলৈ গৈছিল আৰু বিভিন্ন জিলালৈ তেখেত গৈছিল আৰু তেখেতে পৰীক্ষাৰ আগমুহূৰ্তত কি উদ্দেশ্য লৈ সেই জিলাসমূহলৈ গৈছিল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাক লগ কৰিছিল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে ডিব্ৰুগড়ত যিহেতু তেখেতে 6 দিন ধৰি ডিব্ৰুগড়ত বাহৰ পাতিছিল গতিকে এই 6টা দিনত তেখেতে কাক লগ ধৰিছিল কোন বিষয়াক লগ ধৰিছিল কাৰ লগত কথা পাতিছিল সেয়া এতিয়া তদন্ত চলি আছে টমাছ আপুনি যদি চাই টমাছ যেহেতু নিশ্চয় তদন্তৰ বাবে হয়তো বহু কথাই যেহেতু গোপনীয়তা অৱলম্বন কৰিবই লাগিব কিন্তু টমাছ আৰু এটা কথা আপুনি এটা কথা উল্লেখ কৰিছে যে তেওঁ 6 দিন ধৰি তাত বাহৰ পাতি আছিল হয়তোবা কোনো পৰীক্ষাৰ্থী তাত আছিল বা হয়তোবা তেওঁ ধনৰ লেনদেন কৰিবৰ বাবে গৈছিলে বা কোনো হয়তো বিষয়াক তেওঁ সাক্ষাৎ কৰিছিলে এইখিনি আৰু এটা কথা টমাছ যেহেতু আমি কৈ আছো যে নলবাৰীৰ পৰা 5জনকৈ যুৱকক শেহতীয়াকৈ আটক কৰা হৈছে সোধাপোছা অব্যাহত ৰখা হৈছে বাইহাটাৰ পৰাও এজনক আটক কৰা হৈছে অৰ্থাৎ এই সকল পৰীক্ষাৰ্থী কিন্তু এই সকল সেই পৰীক্ষাৰ্থী যিসকলে গোপনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল যিসকলে পইচাৰ লেনদেন কৰিছিল গতিকে সেইভাবে হয়তো গৈছিল তেনেকুৱা ধৰণৰ এটা সম্ভাৱনীয়তাও আছে টমাছ
হয় নিশ্চয় তেনেকুৱা ধৰণৰ এক সম্ভাৱনীয়তা নিশ্চয় আছে কাৰণ তেখেতে পৰীক্ষা আগমুহূৰ্তত যিহেতু আহিছিল ছদিনকৈ বাহৰ পাতিছিল ছদিনকৈ বাহৰ পাতি তেখেতে নিশ্চয় বহু লোকক লগ ধৰিছিল তেওঁলোকক সোধপোছ আৰক্ষীয়ে কৰিব লাগিব তাৰ পৰা তথ্য আহৰণ কৰিব আৰু ইতিমধ্যে মই এটা কথা কৈছোঁ যে কুলখালী কাশ্যপ অভিনন্দন কাকতি তেখেতক আটক কৰি আদি 3 ঘণ্টা ধৰি জেৰা চলাইছিল আৰক্ষীয়ে গতিকে তেখেতৰ পৰাও নিশ্চয় কিছু তথ্য আৰক্ষীয়ে লাভ কৰিছে আৰু সম্ভাৱনীয়তা যথেষ্ট আছে পাপৰি তেখেতে কোন বিষয়ক আহি লগ কৰিছিল হয়তো কোনোবা উচ্চপদস্থ বিষয়াক লগ কৰিছিল হয়তো মন্ত্ৰী বিধায়ককো লগ কৰিব পাৰে হয়তো তেখেতে চাকৰি প্ৰাৰ্থীকো লগ কৰিব পাৰে হয়তো কোনোবা মধ্যভোগী যোনে ধন সংগ্ৰহ কৰি জমা দিয়ে তেনেকুৱা লোককো লগ কৰিব পাৰে গতিকে কি উদ্দেশ্য লৈ তেখেতে ডিব্ৰুগড় বুলি নহয় আচলতে উজনি অসমলৈ আহিছিল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন তাৰ তদন্তৰ পিছতহে আচলতে সকলো কথা পোহৰলৈ আহিব কিন্তু বৰ্তমান সম্ভাৱনীয়তা যথেষ্ট আছে যে তেখেতে ডিব্ৰুগড়ত আহি বাহপাতি থকা সময়ত হয়তো চাকৰি বজাৰখন ইয়াতো মুকলি কৰিছিল ডিব্ৰুগড়কে ধৰি সমগ্ৰ উজনি অসমত তাৰ সম্ভাৱনীয়তা যথেষ্ট বৰ্তমান সময়ত পাপৰি আছে আৰু ইয়াক নুই কৰিব নোৱাৰি নিশ্চয় তমাছ ধন্যবাদ জনাইছো আৰু এয়া ডিব্ৰুগড়ৰ খবৰ আমাক তমাছে জনালে গতিকে ডিব্ৰুগড়ৰ পৰা প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰো আমাক তমাছে জনাই থাকিব কাৰণ পিকে দত্তই কিন্তু তাত ছদিন ধৰি বাহৰ পাতি আছিল পিকে দত্তৰ বাসগৃহ নিজৰ বাসগৃহ বা শহুৰেকৰ ঘৰো কিন্তু ডিব্ৰুগড়তে আছে নীলমণি সেন ডেকাই আত্মীয় লোকক চাকৰি দিছিল পুত্ৰক চাকৰি দিছিল নীলমণি সেন ডেকাই নলবাৰী ধৰ্মপুৰত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাইজৰ উন্নয়ন কোনে কৰিছিল ৰাইজে দেখা পাই আছে সকলো উত্তৰ 2021 নিৰ্বাচনত পাব বুলি কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে আনহাতে বিটিআৰ চুক্তিত কোনো বেআইনী কাম হোৱা নাই বুলিও মন্তব্য কৰে মন্ত্ৰী পাটোৱাৰীয়ে তেওঁ কি কৈছে তেওঁৰ কথা মই আপোনাক আগতে কৈছোঁ যে মোক নুসুধিব মই কাৰণ তেওঁৰ লেভেললৈকে মই নাযাওঁ এইটো মই আপোনাক কৈছোঁ না ঠিক আছে না কৈ থাকক তেওঁ কৈ থাকক সেইটো মানে যেতিয়া নিৰ্বাচন হ'ব নিৰ্বাচন হ'লে ধৰ্মপুৰ সমষ্টিৰ ৰাইজে দেখুৱাব নহয় গতিকে আচলতে তেওঁৰ কথা মোক নুসুধিব কিয় নিদিব কাৰণ মই তেওঁৰ লেভেললৈকে মই নাযাওঁ কেতিয়াও আৰু সেইটো ৰাইজে ক'ব নহয় আগন্তুক দিনত কি হ'ব কি নহয় আজি যিবিলাক মানুহ ইয়াত জইন কৰিছে জন্ম লগ্নৰ পৰা কংগ্ৰেছ যেতিয়া এটা মানুহ এটা সময়ত যি কি কাৰণতে নহওক তেওঁ মন্ত্ৰী আছিল মন্ত্ৰী হৈ তেওঁ ধৰক কিছু তেওঁ নিজৰ কাম চাম ব্যক্তিগত কাম কৰিছে সমষ্টিৰ কাম নকৰিলেও ব্যক্তিগত কামটো যথেষ্ট কৰিছে ল'ৰাক চাকৰি দিয়াৰ পৰা আৰম্ভ কৰি বা তেওঁৰ ইষ্টু কুটুম্ব যাক যি সুবিধা দিব লাগে গতিকে আজি তেওঁ যেতিয়া ক্ষমতাৰ পৰা ক্ষমতাচ্যুত হৈছে হতাশ হৈছে হতাশ হ'লে কিছুমান মানুহে মুখত যি আহে তাকে কয় মানে তেওঁৰ মানে হতাশাগ্ৰস্ত চিনিটো অন্য কোনো কথা নহয় দীৰ্ঘদিনৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'ব প্ৰতিযোগিতামূলক খেল সম্পূৰ্ণ কোভিড প্ৰটকল মানি গুৱাহাটীত 2 অক্টোবৰত অনুষ্ঠিত হ'ব আমন্ত্ৰণীমূলক এথলেটিক্স প্ৰতিযোগিতা সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এথলেটিক্স চেম্পিয়নশ্বিপ আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম এথলেটিক্স সন্থাই আয়োজন কৰিবলগীয়া খেলখনত সহযোগ কৰিব অসম অলিম্পিক সন্থা আৰু অসম ক্ৰীড়া প্ৰাধিকৰণে শনিবাৰে এক সংবাদমেলত এই কথা জনায় অসম এথলেটিক্স সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে প্রচেষ্টার প্রতি ইতিমধ্যে ভারতীয় এথলেটিক্স ফেডারেশন অফ ইন্ডিয়ায় আমাক অভিনন্দন জানাইছে তেখেতৰ কৃতজ্ঞতা জানাইছে যে অসমে হ'ব প্ৰথমখন ৰাজ্য য'ত প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন গুৱাহাটী ক্ৰীড়াৰ ৰাজধানী কৰাৰ আমি ভাবোঁ এই বিপদৰ সময়তো এই মহামাৰীৰ সময়তো যদি সফলভাৱে এই প্ৰতিযোগিতাখন আমি যদি অনুষ্ঠিত কৰিব পাৰোঁ তেন্তে নিশ্চিত ৰূপত গুৱাহাটীয়ে দেশৰ ক্ৰীড়া ৰাজধানী হোৱাৰ দিশত আৰু এটা সফলতাৰ বাট উলিয়াই ৰাজ্যত পুনৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু 13 জনৰ কৰোনাত মৃত্যু শিৱসাগৰৰ ৰাজীৱ আহমেদ 48 বছৰ বয়স গন্ধেশ্বৰ বৰা যাৰ বয়স 76 বছৰ ধেমাজিৰ শাৰদা সেট্টি বজাইৰ ত্ৰুটিমান পাল গোলাঘাটৰ বৈশাখী কালিন্দী অমলজ্যোতি বৰা কৰ্ণ তাঁতী যোৰহাটৰ সৰুকণ শইকীয়া বীৰেন বৰা ওদালগুৰিৰ ৰঞ্জিত শইকীয়া শোণিতপুৰৰ অগাবী সুৰেন নগাঁৱৰ ৰজনী বৰা আৰু কৰিমগঞ্জৰ চেনিন খালেদ ৰাজ্যত কৰোনাত মৃত্যু হোৱা সংখ্যা 638লৈ বৃদ্ধি আৰু ইফালে ৰাজ্যত বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যাও বৰ্তমানলৈকে 1,69,110 জন কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1,736 জন কৰোনাত আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত 397 জন ডিব্ৰুগড়ত 130 আৰু যোৰহাটত 145 জন চিনাক্ত কৰা হৈছে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.72% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,36,712 জন চিকিৎসাধীন হৈ আছে 31,757 জন ৰোগী বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 638 জন লোকৰ
স্বাগতম বিৰতিৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তত জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক খুদ মহানগৰী ভিআইপি ৰোড হিচাপে চিহ্নিত আজাৰা গড়চুক সংযোগী পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে প্ৰতিদিনে পথটোৰ ভিআইপিৰ পৰা আৰম্ভ কৰি ভিভিআইপি লৈকে অহা যোৱা কৰে এই বিশেষ পথটোৰে পথটোৰ নিৰ্মাণৰ নামত ঠিকাদাৰে কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ বশিষ্ঠৰ সংবাদদাতা উৎপল হালৈৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো ৰাজ্যৰ সাধাৰণ জনতাক দুৰ্ভোগৰ পৰা ভাল দিন দেখুৱাৰ সপোন দেখি এখন চৰকাৰ গঠন কৰিছিলে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু এই মুহূৰ্তত আমি মহানগৰীৰ কোনো জকাইচুকৰ দৃশ্য নেদেখুৱাম মহানগৰীৰ ভিভিআইপি ৰাজপথৰ দৃশ্য দেখুৱাব মোৰ সতীৰ্থ কিয়নো এইটো হৈছে মহানগৰীৰ ভিআইপি আজাৰাৰ পৰা পামহি সংযোগী 11 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা কেইবা কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা এই পথছোৱাত কোনো ধৰণৰ নলা নৰ্দমা নৰখাৰ বাবে এনেদৰে ৰাজপথত পুখুৰী সদৃশ পৰিৱেশে সৃষ্টি কৰিছে আৰু যাৰ ফলত যমযাতনা ভুগিছে এইফালেৰে অহা যোৱা কৰা ৰাজপথেৰে অহা যোৱা কৰা প্ৰত্যেকজন লোকে ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় বিশেষকৈ এই পথছোৱাৰে যিহেতু আজাৰাৰ লগত বিমানবন্দৰ সংযোগী এই পথছোৱাৰে প্ৰত্যেক দিনে এছিয়াছৰ পৰা আইপিএছ বিষয়া বিশেষকৈ সৰুৰ পৰা ডাঙৰ লোক বিশেষকৈ ভিভিআইপি লোকেৰে সমাগম বেছি হয় আৰু এই সমষ্টিটো হৈছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অধীনত কিন্তু ইয়াৰে স্থানীয় লোকসকলে বাৰম্বাৰ তেখেতসকলক অৱগত কৰাইছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াৰে যি স্থানীয় লোক আছে স্থানীয় লোকসকলে যে ক্ষোভিত হৈ তেখেতসকল ওলাই আহিছে কিয়নো এই যি পথছোৱাত কোনো ধৰণৰ নলা নৰ্দমা নাই আৰু ভিভিআইপি ৰোড বুলি কোৱা হয় যিফালেৰে আচলতে প্ৰত্যেক দিনে ভিআইপি লোক আহে বিশেষকৈ এয়াৰপৰ্টলৈকে অহা যোৱা কৰে ইয়াৰে আইপিএছ বিষয়া আহে কিন্তু কোনো ধৰণৰ যি ধৰণৰ ৰাজপথ মেৰামতি কৰিব লাগিছিলে গড়কাপ্তানি বিভাগে তেনেধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু প্ৰত্যেক দিনে এই স্থানত কেইবাটাকৈ দুৰ্ঘটনা সংঘটিত হয় ইয়াৰ একাংশ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা কি অসুবিধাৰ সন্মুখীন হৈছে এতিয়া আপোনালোকেতো দেখিছে ৰাস্তাটোৰ অৱস্থা কেনেকুৱা এতিয়াতো বহুত অসুবিধা আপোনাৰতো সৰু গাড়ীটো যাবই নোৱাৰে এইটো ৰাস্তাত তাত মই গড়কাপ্তানি বিভাগক এইটোৱে ক'ব বিচাৰোঁ যে মানে ৰাস্তাটো ৰিপেয়াৰিং কৰিব লাগে অনতি বহুত সোনকালে আৰু ড্ৰেইনৰ ব্যৱস্থা কৰিলে বেছি ভাল হয় কাৰণ যিহেতু পাহাৰৰ লগত সংযোগ হৈ আছে পাহাৰৰ পানী এজাক বৰষুণ আহিলে ৰাস্তাটো গোটাই উটাই লৈ যায় সেই ভাবোঁ কি অকল ৰাস্তাটো ৰিপেয়াৰিং কৰিলে নহ'ব ড্ৰেইনৰো সুব্যৱস্থা থকাটো ভাল মই এইটোৱে ক'ব বিচাৰোঁ আৰু আন এজন লোক আছে দাদা কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে যিবিলাক পাহাৰৰ পৰা পানী আহিছে যিবিলাক মানে অলপ দ ঠাই সেইবিলাকত একচুৱেলি পিচেৰে নহয় ব্লক কি কয় এইটো আপোনাৰ ব্লক পাৰি দিলে সুবিধা হয় দুৰ্ঘটনা হয়নে হয় আগতে দুবাৰো মই এইখিনি জেগাতে পাইছিলোঁ ইয়াতে লগে লগে এজন ডেথে হৈছিল ট্ৰাকৰ লগত এয়া আছিলে স্থানীয় লোকৰ হৈছে ইতিমধ্যে উল্লেখ কৰিছে যে এই স্থানত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুকেইজন লোকে ইয়াতে প্ৰাণ নিহত হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে কিন্তু গড়কাপ্তানি বিভাগে বা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কি ধৰণে এই ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু সমাগত নিৰ্বাচনৰ পূৰ্বে কিন্তু এনেদৰে ৰাজপথ বিকশিত অসমৰ সপোন দেখুৱাইছিলে এইখন চৰকাৰে কিন্তু বিকশিত কিমান হৈছে এই দৃশ্য কিন্তু পুনৰ প্ৰতীয়মান কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে আন এটা টেলিভিশ্যন স্ক্ৰীণত আমি কেইবাটাও দৃশ্য দেখুৱাম যে কেনেধৰণে এই ৰাজপথ চোৱা বুলি ক'বলৈ আচলতে ৰাজপথ নহয় মই পুনৰ উল্লেখ কৰিছোঁ যে গড়ভঙা ৰাজপথ নহয় কিন্তু এয়া ভিআইপি ৰাস্তাৰে ৰাজপথ য'ত গড়চুকৰ পৰা আজাৰা সংযোগী 11 কিলোমিটাৰ পথ য'ত কেইবা কোটি টকাৰ কিন্তু বৃহৎ দুৰ্নীতি হোৱা বুলি খেলি মেলি অভিযোগ উত্থাপন কৰিছে যিহেতু এবাৰ নিৰ্মাণৰ পিছতে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই ঠিকাদাৰে যিহেতু তেখেতে মেৰামতি দায়িত্বত থকা ঠিকাদাৰজনে কোনো ধৰণৰ পুনৰ মেৰামতি কৰা নাই বা নলা নৰ্দমা ৰখা নাই কিন্তু পৰৱৰ্তী পৰ্যায়ত যদি সম্ভৱ হয় আমি সেই বাতৰি প্ৰচাৰ কৰিবলৈ সক্ষম হ'ম আৰু ইফালে মহানগৰীত বাহৰ পাতিছে বহিৰাজ্যৰ এটিএম হেকাৰে জালুকবাৰী আৰক্ষীৰ জালত হাৰিয়ানাৰ 2 এটিএম হেকাৰ ধৃত মহম্মদ আসিফ আৰু জুনেদ খান বিভিন্ন কৌশলেৰে এটিএম কাৰ্ড সংগ্ৰহ কৰি ধন আত্মসাৎ কৰিছিল 2 হেকাৰে জিএছ ৰোডত অভিযাত লজত বাহৰ পাতি আছিল 2 হেকাৰে জব্দ হৈছে নগদ 32,000 টকা 40খন বিভিন্ন বেংকৰ এটিএম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ 3 বছৰ পূৰ্বেও হেকাৰৰ দলটোৱে মহানগৰীত প্ৰৱেশ কৰি লুটিছিল এটিএমৰ ধন পুনৰ জনাইছো মহানগৰীত বাহৰ পাতিছে বহিৰাজ্যৰ এটিএম হেকাৰে জালুকবাৰী আৰক্ষীৰ জালত হাৰিয়ানাৰ 2 এটিএম হেকাৰ ধৃত মহম্মদ আসিফ আৰু জুনেদ খান বিভিন্ন কৌশলেৰে এটিএম কাৰ্ড সংগ্ৰহ কৰি ধন আত্মসাৎ কৰিছিল 2 হেকাৰে জিএছ ৰোডৰ অভিজাত লজত বাহৰ পাতি আছিল 2 হেকাৰ জব্দ কৰা হৈছে নগদ 32,000 টকা 40খন বেংকৰ এটিএম কাৰ্ড আৰু বহু আপত্তিজনক নথিপত্ৰ যে দুজন ব্যক্তি স্কুটি এখনত এটিএম ফ্ৰডষ্টাৰ্ছ বুলি সন্দেহ কৰা হৈছিল তেওঁলোকে জালুকবাৰীৰ ফালৰ পৰা আদাবাৰী হৈ এই ৰাস্তাইদি আহি আছিল আমি খবৰটো পোৱাৰ লগে লগে মালিগাঁও থানাৰ সন্মুখতে এটা নাকা বহাওঁ অচি জালুকবাৰী ছেকেণ্ড অফিচাৰ জালুকবাৰী আৰু এই দুজন ব্যক্তিক আমি এই ঠাইতেই ইণ্টাৰচেপ্ট কৰি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু
তেওঁলোকক সোধা পোছা কৰি আমি জানিবলৈ পাৰোঁ যে তেওঁলোক ATM ফ্ৰডত জড়িত 40খন ATM কাৰ্ড জব্দ কৰিবলৈ সক্ষম হওঁ আৰু কেছ কিমান আছে কেছ 32,000 আহিনমহীয়া বানত ককবকাইছে দুধনৈৰ ওপৰতলা দহাপাৰাবাসীয়ে যোৱা কেইদিনমান ধৰি অসম আৰু মেঘালয় গৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে দুধনৈৰ জলস্তৰ দহাপাৰা অঞ্চলত থকা এটা উন্মুক্ত মথাউৰিৰে পানী বাগৰি জনমগ্ন হৈ পৰিছে দহাপাৰা গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বছৰটোৰ ষষ্ঠটো বানত ঘৰ দুৱাৰৰ লগতে পানীত বুৰ গৈছে শ শ বিঘা কৃষিভূমি জলসম্পদ বিভাগ আৰু স্থানীয় জনপ্ৰতিনিধিক ৰাইজে বাৰম্বাৰ আবেদন জনাইছিল যদিও ভগ্ন মথাউৰিটো যোৱা 6টা বছৰে উন্মুক্ত হৈ থাকিল আগবঢ়াইছো দুধনৈৰ সাংবাদিক অৰূপ নাথৰ এক বিশেষ প্ৰতিবেদন ককবকাইছে দুধনৈ সমষ্টিৰ অন্তৰ্গত দহাপাৰা গাঁৱৰ ৰাইজে আৰু এইটো হৈছে বছৰটোৰ ষষ্ঠটো বান আৰু বহাগ মাহৰ পৰা আৰম্ভ হোৱা বানপানীয়ে এইখন গাঁৱৰ ৰাইজক জ্বলাকলা খুৱাইছে প্ৰায় প্ৰতিটো মাহতে এইখন গাঁৱত বানপানী হৈছে আৰু বানপানী হোৱাৰ মূল কাৰণটোৱে হৈছে যে এই দহাপাৰা অঞ্চলৰ যি দুধনৈ নৈৰ এটা ভগ্ন মথাউৰি আছিলে বছৰ বছৰ ধৰি এই ভগ্ন মথাউৰিটো মেৰামতি নকৰাৰ ফলত সেই ভগ্ন মথাউৰিৰে হুৰা যি পানী নদীৰ পানী সোমোৱাৰ ফলত এনেধৰণে জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ মোৰ লগত উপস্থিত আছে মোৰ সতীৰ্থই দেখুৱাব সেই দৃশ্য এনেধৰণৰ গাঁওবাসীৰ অৱস্থা এতিয়া চাওক আৰু এইটো অৱস্থা যে অকল আজিয়ে হৈছে তেনেকুৱা নহয় বছৰৰ প্ৰায় 6বাৰ বানপানী হৈছে এইখন গাঁৱত আৰু 6বাৰকৈ এটা বছৰত যেতিয়া বানপানী হ'ব ভাবক এই গাঁও পৰিয়ালসমূহ কিদৰে জীয়াই থাকিব কি ধৰণে জীৱন সংগ্ৰাম তেখেতসকলে আগুৱাই লৈ যাব এয়া হৈছে এতিয়া প্ৰকৃত জীয়া ছবি জলসম্পদ বিভাগে যিটো ভগ্ন মথাউৰি আছিলে ভগ্ন মথাউৰিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে গ্ৰহণ নকৰাৰ ফলত এই ধৰণৰ অৱস্থাৰ সন্মুখীন হৈছে তেখেতসকলে আৰু মই ক'ম যে 2-3 দিনৰ পৰা যোৱা 2-3 দিনৰ পৰা যি নেৰানেপেৰা বৰষুণ হৈছিলে আৰু সেই বৰষুণৰ ফলতে মেঘালয়ত যি বৰষুণ হৈছিলে সেই বৰষুণৰ পানী নামি আহি এনেধৰণে জলমগ্ন কৰিছে দহাপাৰা অঞ্চল আৰু মোৰ সতীৰ্থ দেখুৱাই গৈছে সেই দৃশ্য মই পোনে পোনে জানিব বিচাৰিম তেখেতসকলৰ বিষয়ে কি ক'ব এটা সমস্যা ডাঙৰ সমস্যা হৈছে আপোনালোকৰ কাৰণে এইটো ডাঙৰ সমস্যা হৈছে মানে এইটো 2014ৰ পৰা এতিয়া 2021ত পৰি 7 বছৰ হৈ গ'ল 7 বছৰ হৈ গ'ল তাৰোপৰি ৰিং বান্ধ হয় বাঁহৰ কেইডালমান খুটি পুতি পেলাই বান্ধটো বান্ধে বালুৰ বস্তা দি পেলাই খহি যায় আজি 6-7 বছৰে আমি তেনেকৈ ইয়াত ৰাইজে ভুগি আছোঁ কাৰণ কিয় গৰু ছাগলী মহ মানুহৰ থাকবা হোৱা নাই এতিয়া প্ৰত্যেকখন ঘৰতে পানী সোমাইছে এক কঁকালকৈ পানী হৈছে তাৰোপৰি কোনো পঞ্চায়তৰ ছেক্ৰেটাৰী বা প্ৰেছিডেণ্ট কোনো প্ৰশাসনৰ খবৰ নাই কোনো বিধায়কৰ খবৰ নাই এইখিনি লৈ আমি আজি মোটামুটি 6-7 বছৰত পৰিলে 21ত 7 বছৰত পৰিব আমি এই 7 বছৰে এইটো ভুগি আছোঁ কাৰণ কিয় আমাৰ যিখিনি সমস্যা হৈছে ইয়াততো আমাৰ বসা কৰাহে টান হৈ গৈছে ৰাস্তা নাই ঘাট নাই যিকোনো এম্বুলেঞ্চ সোমবা নোৱাৰে যিকোনো আমাৰ বিশেষ ৰোগী হ'লে ইয়াতে গাঁৱতে মৰিব লাগিব বাহিৰত যোৱা কোনো এটা ৰাস্তা নাই বিধায়ক আছে বিধায়ক কেতিয়াও খবৰ লোৱা নাই আৰু বিধায়কে সম্পূৰ্ণ হয়তো আমাৰ গাঁওখনে এতিয়ালৈকে দহাপাৰা যিখন গাঁও আছে ইতিমধ্যে দহাপাৰা গাঁও বুলি ক'লে ক'ব নালাগে নেটতে উঠি গৈছে কিন্তু আমাৰ বিধায়কে সাৰে নাপায় কাৰণ কিয় আমাৰ গাঁওখন চিনি নাপায় তেখেতে একবাৰ পৰিদৰ্শন কৰিলে তথাপি আমাৰ ৰাইজক অনুদান দিব নালাগে ৰাইজে মানুহখিনিয়ে সন্তুষ্ট হ'লই তাৰ ফলত গৰু ছাগলী মহ আজি 3 দিন ধৰি নেৰানেপেৰা বৰষুণত দুধনৈ নদী পানীয়ে আমাৰ গাঁওখন দহাপাৰা একদম প্লাবিত কৰি পেলাইছে নিশ্চয়কৈ এয়া হৈছে স্থানীয় ৰাইজৰ ক্ষোভ আৰু যিজন স্থানীয় বিধায়ক আছে এই বিধায়কগৰাকীয়ে এওঁলোকৰ খবৰ নলোৱাৰ গুৰুতৰ অভিযোগ তেখেতসকলে কৰিছে আৰু কাৰণ তেখেতসকলৰ এই ক্ষোভ বাঞ্ছনীয় কাৰণ বছৰৰ প্ৰথমবাৰ মই কৈছোঁ যে বহাগ মাহৰ পৰা এই আহিন মাহলৈকে 6বাৰকৈ বানপানীত প্লাবিত হৈছে এইখন দহাপাৰা গাঁও আৰু যিটো ভগ্ন মথাউৰি আছিলে ৰাইজে বাৰম্বাৰ অনুৰোধ কৰিছিলে যে ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম